শিৱসাগৰ হাঁহচৰাত আটাচুৰ পশ্চিম হাঁহচৰা আঞ্চলিক সমিতিৰ উদ্যোগত শিৱসাগৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত আটাচু নেতা প্ৰয়াত অশ্বিনী কুমাৰ চেতিয়া আৰু তুৰণ চেতিয়া সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ সামৰণি চূড়ান্ত খেলত 2-0 গ'লৰ ব্যৱধানত ডিগ্ৰীপুখুৰী ধন JRFC চেম্পিয়ন। যোৱা 7 জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল এই প্ৰাইজমণি প্ৰতিযোগিতা। খেলৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা স্পেচাৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আটাচুৰ নৱনিৰ্বাচিত সভাপতি বসন্ত গগৈ, আটাচুৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক সমাজকৰ্মী টুটুমণি গগৈ, প্ৰয়াত আটাচু নেতা অশ্বিনী কুমাৰ চেতিয়াৰ পত্নী পল্লৱী চেতিয়া, তুৰণ চেতিয়াৰ পৰিয়ালবৰ্গৰ লগতে আটাচুৰ শিৱসাগৰ জিলা আৰু মহকুমা সমিতিৰ ভালেকেইজন নেতাকৰ্মী। ব্যুৰ ৰিপৰ্ট পাটকাই টিভি। সদৌ টাইম ছাত্ৰ সন্থা পশ্চিম হাঁহচৰা আঞ্চলিক সমিতিয়ে আয়োজন কৰিছিলে দামচা অশ্বিনী কুমাৰ চেতিয়া সোঁৱৰণী আৰু তুৰণ চেতিয়া সোঁৱৰণীত সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে। আজি আমি 16টা দলে অংশগ্ৰহণ কৰিছিলে এই প্ৰতিযোগিতাত। আজি চূড়ান্ত খেল, এই চূড়ান্ত খেলত ইতিমধ্যে অংশগ্ৰহণ কৰিছে ONC নাজিৰা আৰু 25 বেটেলিয়ান ডিগ্ৰীপুখুৰী বেটেলিয়ানৰ মাজত। গতিকে ইতিমধ্যে চূড়ান্ত খেলখন অনুষ্ঠিত হৈ আছে। কোন জিকে কোন হাৰে এইটো খেলে ক'ব। গতিকে আমি সকলোকে ধন্যবাদ জনাই যাতে 16টা দলে অংশগ্ৰহণ কৰি আহি আমাৰ দামচা অশ্বিনী চেতিয়াৰ যি স্মৃতি আমি জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছোঁ তাক বাবে আমি ধন্যবাদ জনাইছোঁ সদৌ টাইম ছাত্ৰৰ পৰিয়ালবৰ্গৰ পৰা। আৰু সদৌ টাইম ছাত্ৰ সন্থাই আমি হাঁহচৰা অঞ্চলত অসমৰ ৰাইজক আমি কৃতজ্ঞতা জনাই যাতে এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰাত যি সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। সদৌ টাইম ছাত্ৰ সন্থা পশ্চিম হাঁহচৰা আঞ্চলিক সমিতিৰ উদ্যোগত শিৱসাগৰ জিলা আৰু মহকুমা সমিতিৰ সহযোগত হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যোৱা 7 জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা উজনি অসম ভিত্তিত যি ফুটবল প্ৰতিযোগিতা প্ৰয়াত দামচা অশ্বিনী কুমাৰ চেতিয়া আৰু প্ৰয়াত তুৰণ চেতিয়া সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখনৰ আজি আহি আমি চূড়ান্ত খেলখনিত উপনীত হৈছোহি। চূড়ান্ত খেলখন ইতিমধ্যে আমাৰ চলি আছে। যি কি নহওক, আচলতে আমি সময়তকৈ কিছু পলমকৈ আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰিব লগা হ'ল। বতৰ আৰু কিছু পৰিৱেশ পৰিস্থিতিৰ কাৰণে আমি 2 দিনমান দেৰিকৈ আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰিব লগা হ'ল। কিন্তু খুব সুন্দৰ এটা পৰিৱেশত আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে। প্ৰয়াত অশ্বিনী কুমাৰ চেতিয়া ডাঙৰীয়া আৰু তুৰণ চেতিয়া ডাঙৰীয়াৰ পৰিয়ালবৰ্গক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই অনুষ্ঠান খেলখন পৰিচালনা কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ পৰিয়ালৰ যি অৱদান, সেই অৱদানক আমি স্বীকাৰ কৰিছোঁ। সদৌ টাইম ছাত্ৰ সন্থাৰ পৰিয়ালে আমি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ লগতে তেখেতৰ পৰিয়ালৰ সকলোকে আমাৰ ফালৰ পৰা সমবেদনা আচলতে জ্ঞাপন কৰিছোঁ আজিৰ তাৰিখত। আৰু ভাল লাগে আচলতে এনেদৰে যদি ইয়াৰ এটা পৰিৱেশ আমি যদি ৰচনা কৰি যাব পাৰোঁ ভৱিষ্যতৰ দিনত, যে নিশ্চিতভাৱে আমাৰ যি প্ৰজন্ম আছে প্ৰজন্মক আমি ক্ৰীড়াৰ প্ৰতি ধাউতি এটা ৰাখিব পৰা এটা ব্যৱস্থা হ'ব। আজি খেলখন অনুষ্ঠিত হৈছে ONGC নাজিৰা FC বনাম ধন JRFC ডিগ্ৰীপুখুৰীৰ মাজত। 2টি দলে ইতিমধ্যে প্ৰথমাৰ্ধৰ খেল ইতিমধ্যে আমাৰ সমাপন হৈছে।